অতি সুন্দৰ এটা অনুষ্ঠান হৈ গ'ল গুৱাহাটী প্ৰেছ ক্লাবত নৃত্য সূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ উদ্যোগত পোনপ্ৰথমবাৰে আজি ৰাষ্ট্ৰীয় নৃত্যকলা ৰত্ন বঁটা ইয়াতে প্ৰদান কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ সত্ৰীয়া ওডিচী আৰু কথক নৃত্যশৈলীৰ আমাৰ নৃত্যশিল্পীসকলক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাৰ উদ্দেশ্যে আৰু ইয়াতে আমাৰ সুন্দৰীদিয়া সত্ৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ৰাজহুৱা সত্ৰ সত্ৰাধিকাৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক সত্ৰীয়া কথক নৃত্যগুৰু বিপুল দাস ছাৰ, দূৰদৰ্শন কেন্দ্ৰৰ নতুন দিল্লীৰ এ গ্ৰেডৰ শিল্পী ৰিঞ্জুমণি শইকীয়া বাইদেউ আৰু অনেক শুভাকাংক্ষী ইয়াতে আহি উপস্থিত হৈছিলে। এটি অতি সুন্দৰভাৱে আজি অনুষ্ঠানটো সুন্দৰভাৱে হৈ গ'ল আৰু আজি প্ৰচাৰ মাধ্যমে যিখিনি আমাক ইয়াতে সহায় সহযোগিতা কৰিছে সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি প্ৰত্যেক বছৰে এনেধৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সত্ৰীয়া নৃত্য আৰু আমাৰ যিখিনি সত্ৰীয়া সংস্কৃতি আছে, সত্ৰীয়া নৃত্য গীত বাদ্য সকলোখিনিকে সামৰি আমি এনেধৰণে নতুন প্ৰজন্মক লগতে আমাৰ অগ্ৰজ আৰু আমাৰ যিখিনি শিক্ষাগুৰু আছে, অধ্যাপকসকল আছে, তেখেতসকলকো আমি এনেকৈ ধৰণে আমি বঁটা প্ৰদান কৰি আহিছোঁ। আমি প্ৰত্যেক বছৰে নৃত্য ফুকন এতে বঁটা আগবঢ়াওঁ, যিখিনি আমাৰ জ্যেষ্ঠ শিক্ষা নৃত্যৰ লগত জড়িত, সত্ৰীয়া সংগীতৰ লগত জড়িত, গতিকে তেখেতসকলক আমি নৃত্য ফুকন এৱাৰ্ড দিওঁ আৰু এইবাৰ আমি পোনপ্ৰথমভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটি সত্ৰীয়া নৃত্য কলা বঁটা প্ৰদান কৰিবলৈ ওলাইছোঁ। গতিকে আজি বৰ সুন্দৰভাৱে অনুষ্ঠানটো হৈ গ'ল। ইয়াতে বৰগীত পৰিৱেশন কৰাৰ লগতে আমাৰ সত্ৰীয়া নৃত্য, ওডিচী নৃত্য আৰু কথক নৃত্য ইয়াতে পৰিৱেশন কৰিছে আৰু বৰ সুন্দৰভাৱে অনুষ্ঠানটো হৈ যোৱাৰ কাৰণে সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।